আজি এটা কাহিনী লৈ আপোনালোকৰ ওচৰত মই আকৌ আহিলোঁ। হয়, নমস্কাৰ, মই কাকুমণি কোঁৱৰ। আচলতে কাহিনীটো এনেকুৱা ধৰণৰ, এজন ল'ৰা আছিলে। ল'ৰাজনৰ দেউতাকে বাহিৰত চাকৰি সূত্ৰে অকণমান টাউনৰ জেগাত থাকিবলৈ লৈছিলে। ল'ৰাটো জন্ম অৱস্থাৰ পৰা টাউনতেই বাস কৰে। খেতি পথাৰ কি বস্তু কেনেকৈ হয় গাঁৱৰ পৰিৱেশ ল'ৰা সন্তানটো একেবাৰে পোৱা নাছিলে। এদিন দেউতাকে যেতিয়া গাঁৱৰ ঘৰলৈ গৈছিলে তেতিয়া ল'ৰাটোক ক'লে, আজি তোমাক মই মোৰ গাঁৱৰ পৰিৱেশটো দেখাম, পথাৰ দেখাম। ল'ৰাটো আনন্দত একদম আত্মহাৰা হৈ গ'ল। তেনেতে দেউতাকে পথাৰলৈ বুলি লৈ গ'ল। পথাৰত দেখুৱালে এইখিনি এনেকৈ ধান ৰুৱে, ধান কাটে, ধাননি পথাৰ ইমানখিনিৰ পৰা ইমানখিনিলৈ এনেকৈ আমাৰ মাটি আছে, আমি এনেকৈ খেলিছিলোঁ, সৰু থাকোঁতে আমি এনেকৈ আহিছিলোঁ, পথাৰত কি কি হৈছিলে গোটেই কাহিনী ল'ৰাটোৰ আগত বৰ্ণনা কৰিলে। তেনেতে ল'ৰাটোৱে ইমান ভাল পালে, তো আনন্দত মানে একদম ক'ব নোৱাৰা হৈ গৈছে, আত্মহাৰা হৈ গৈছে। ল'ৰাটোৱে তেনেতে এযোৰ জোতা দেখা পালে। জোতাযোৰ দেখা পাই পেলাই ল'ৰাটোৱে দেউতাকক সুধিলে, দেউতা এযোৰ কাৰ জোতাৰ বুলি সুধিলে। জোতাযোৰ কাৰ হয় বুলি সুধিলে। দেউতাকে ক'লে, কাৰোবাৰ চাগে পাহৰণিত থাকি গৈছে জোতাযোৰ, আকৌ নিব আহিব, থাকিব দিয়া। তেতিয়া ল'ৰাটোৱে ক'লে, মই বাৰু জোতাযোৰৰ ভিতৰত অলপ পাথৰ ভৰাই ভৰাই থৈ দিওঁ নেকি, জোঙা জোঙা পাথৰ, জোঙা জোঙা শিলগুটি মই ভৰাই থওঁ নেকি, ল'ৰাটোৱে ক'লে। দেউতাকে তেনেতে ল'ৰাটোক সুধিলে, কিয় এনেকুৱা কথা কৈছা, কেলৈ ভৰাম বুলি কৈছা। নাই, যেতিয়া আহিব মানুহজনে জোতাযোৰ নিবলৈ, যেতিয়া পিন্ধিব, পাথৰবিলাকে যেতিয়া জোঙা জোঙা শিলগুটিবিলাক খুচিব, মানুহজনে খুব বিষাব, তেতিয়া তেতিয়া মানুহজনে কিনো কয় চাম বুলি ক'লে। তেনেতে দেউতাকে ক'লে, নাপায় নহয়, মানুহৰ বেয়া চিন্তা কিয় কৰিছা, এনেকুৱা কথা তুমি ক'ৰ পৰা শিকিছা, নাপায়, এনেকুৱা কথা নক'বা বুলি ক'লে। তেনেতে দেউতাকে ক'লে, তুমি এক কাম কৰা, তুমি শিলগুটি ভৰোৱাতকৈ তুমি এটা কাম কৰা। দেউতাকে জেপৰ পৰা অলপ খুচুৰা পইচা উলিয়াই দিলে। খুচুৰা পইচা মানে এটকি দুটকি এনেকুৱা ধৰণৰ এসোপামান উলিয়াই দিলে। দেউতাকে ল'ৰাটোক ক'লে, তুমি জোতা দুইযোৰৰ ভিতৰত এইখিনি পইচা ভৰাই থৈ দিয়া। যেতিয়া পইচাখিনি ভৰাই থৈ দিলে, তেনেতে অলপ আঁতৰত গৈ ল'ৰা আৰু দেউতাকে চাই আছে। মানুহজন আহিলে জোতাযোৰ নিবলৈ। জোতাযোৰৰ ভিতৰত যেতিয়া ভৰাব লৈছে, খিলিং খালাং শব্দ শুনিছে। শব্দকেইটা শুনা পাই পেলাই যেতিয়া শব্দকেইটা শুনিছে, তেনেতে মানুহজনে ভাবিলে, কি শব্দ, চাইছে পইচা। আকৌ ইটো ভৰি ভৰাইছে, তাতো দেখিছে জোতাযোৰৰ ভিতৰত পইচা। আৰে, এইখিনি পইচা কোনে ভৰাই থৈ গ'ল। তেনেতে মানুহে ইফালে সিফালে চালে, যেতিয়া মানুহজনে কাকো দেখা পোৱা নাই। ল'ৰাটোৱে আৰু দেউতাকে একদম গছৰ আঁৰৰ পৰা চাই আছে, কিনো কৰে। তেতিয়া মানুহজনে কি কৰিছে জানেনে, মানুহজনে ইমানেই আশীৰ্বাদ দিছে ভগৱানক, ইমানেই কৈছে যে মোক আজি এই জোতাযোৰৰ ভিতৰত যোনে পইচা ভৰাই দিছে, সেই মানুহজনৰ কেতিয়াও যেন পইচাৰ অভাৱ নহয়, কেতিয়াও যেন দুখ নহয়। ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা কৰিছোঁ, ভগৱানক চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিব লাগিলে। তেনেতে মানুহজনে দেউতাকে পুতেকেতো চাই আছে, তেতিয়া ইমানেই ধুনীয়াকৈ ইমানেই আশীৰ্বাদ দিলে, ইমানেই সন্তুষ্ট হ'ল, ভাবিব নোৱাৰা আশীৰ্বাদ দিছে। তেনেতে কি হৈছে, যিজন মানুহৰ জোতাযোৰ এৰি থৈ গৈছিলে, মানুহজনৰ দেউতাকৰ খুব অসুখ। তেওঁ ইমানেই এনেকুৱাই হৈ গৈছিলে, সেইদিনাত এটা মেডিচিন দিবলৈ, এটা টেবলেট কিনিবলৈ তেওঁৰ হাতত পইচা নাছিলে। এতিয়া কি হৈছে, যিকেইটা পইচা তেওঁ খুচুৰা পইচা হ'লেও ভৰাই দিলে জোতাযোৰৰ ভিতৰত, ল'ৰা সন্তানটোৰ দ্বাৰা ভৰালে, সেই পইচাকেইটাই টেবলেট কিনাৰ উপৰিও অকণমান খোৱা বস্তুও দেউতাকক আনি দিব পাৰিব। এতিয়া ইমানেই ভাল লাগিলে, মানুহজনে ইমান আশীৰ্বাদ দিলে, ইমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মানুহজন গুচি গ'ল পইচা জোতা লৈ পেলাই। তাৰপিছতে দেউতাকে পুতেকে ওলাই আহি পেলাই দেউতাকে পুতেকক ক'লে, এই কথাটোৰ পৰা তুমি কি শিকিলা, তুমি যদি পাথৰ ভৰাই থলাহেঁতেন, তোমাক মানুহটোৱে ইমানেই গালি শপনি পাৰিলেহেঁতেন, তোমাক ভাবিব নোৱাৰাকৈ ভগৱানৰ ওচৰত তেতিয়া ভগৱানক ক'লেহেঁতেন, এই যোনে ভৰাইছে তেওঁক ইমানেই সাও দিলে তুমি ভাবিব নোৱাৰা। কিন্তু এতিয়া তোমাক কি কৰিলে, তোমাক ইমান ডাঙৰ আশীৰ্বাদ দি থৈ গ'ল। ল'ৰা সন্তানটো ইমানেই ধুনীয়া, ল'ৰাটোৱে কান্দি পেলাইছে। কি কৰিব লৈছিলোঁ মই, ল'ৰাটো ইমানেই কান্দিছে। দেউতাকে কৈছে, নহয় দিয়া, ভাল চিন্তা বেয়া চিন্তা মানুহৰ থাকেই, তুমি বেয়া চিন্তাটো কৰিছিলা, কিন্তু মই তোমাক শুধৰাই দিছোঁ, তুমি বুজি পালা। এনেকুৱা মানুহক বেয়া চিন্তা কেতিয়াও নকৰিবা। এই কাহিনীটোৰ পৰা বাৰু আমি কি বুজি পালোঁ, বা ভাল চিন্তা বেয়া চিন্তা কিমান মানুহে কৰিব পাৰে, নহয়নে বাৰু। এতিয়া কি হৈছে, ল'ৰাটোৱে ইমান ধুনীয়াকৈ বুজি পালে, পাছত আৰু মানুহক বেয়া চিন্তা কৰাটো কেতিয়াও ল'ৰাটোৱে কামত, ইমানেই আশীৰ্বাদ দি থৈ গ'ল। ল'ৰাটো ইমানেই ভাল পালে, ল'ৰাটোৱে আমি এই কাহিনীটোৰ পৰা সঁচাকৈ বহুত কথাই শিকিব পাৰোঁ, নহয়নে বাৰু। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কাহিনীটো শুনি, এটা কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।
আচলতে আমি এই ফেচবুকৰ পৰাও আমি ভাল কিছুমানো শিকিব পাৰোঁ, আমি বেয়া কথাও শিকিব পাৰোঁ, নহয়নে বাৰু? সেই বেয়াখিনি আঁতৰাই ভালখিনি শিকিব পৰাটোহে আচল কথা। আজিলৈ আহিছোঁ বাৰু, সকলো ভালে থাকক, সুস্থ থাকক, বাই।